আমি আজি উপস্থিত হৈছোঁ সেই বৰ্তমান ধৰিয়া আৰু ধৰিয়াৰতিক সংযোগী এই পথছোৱাত। আচলতে এই পথছোৱাত এইকাৰণে আজি উপস্থিত হ'বলগীয়া হৈছে যিহেতু আজি কিছু আগৰ পৰা বৰুৱাহোলা আৰু কুকুৰেখোৱা সংযোগী যি 6 কিলোমিটাৰ পথ নিৰ্মাণ হৈ আছে আৰু সেই পথছোৱাৰ যি বাকী ৰৈ যোৱা যি অংশ সেই অংশৰ কাম সাধাৰণতে এই পথছোৱাত তেওঁলোকে কৰিছে। গতিকে আজি এই পথছোৱাৰ তেওঁলোকে বিভিন্ন ৰাইজৰ সমাগমৰ পৰা আদি কৰি ঠিক তেনেই কম বুলি ক'ব পাৰি। তেনে ক্ষেত্ৰত সাধাৰণতে ৰাইজসকলে এই পথছোৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত বিৰোধিতা কৰি আজি এই পথলৈ যথেষ্ট সংখ্যক মহিলাকে পুৰুষ আদি কৰি ওলাই আহিছে। আমি পোনপ্ৰথমে ৰাইজসকলৰ কাষলৈ যাব বিচাৰিছোঁ। আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ এই মুহূৰ্তত কি কাৰণে আজি তেওঁলোকে ওলাই আহিছে। আমাৰ মাজত যথেষ্ট দেখা পোৱা গৈছে পুৰুষকে কি কাৰণে ওলাই আহিছে। আমাৰ বিশেষকৈ আমাৰ ধৰিয়াৰ পৰা বৰুৱাহোলা যিটো সংযোগী পথটো আমাৰ বেছি প্ৰয়োজনীয়, সেই পথটো নকৰাকৈ আমাৰ যিহেতু ধৰিয়াৰ পৰা ধৰিয়াৰ ৰৈসকলে যিটো পথ আমাৰ বৰ্তমান চলি আছে কাম, এই কামটো আমি এইকাৰণে বিৰোধ কৰিছোঁ। আমাৰ এই পথটোৱে আমাৰ বিশেষভাৱে ধৰিয়াবাসী মানুহখিনিক উপকৃত বিশেষ সমস্যা বুলি আমি বৰ্তমান পৰ্যায়তে আমি অহা নাই। কাৰণ আমাৰ মূল সমস্যা এটা আছে, আমাৰ ধৰিয়াবাসী স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল আমাৰ ধৰিয়া বৰুৱাহোলা সংযোগী পথে অহা যোৱা কৰে আৰু বৰ্তমান আমাৰ ধৰিয়া যিটো পথ আমাৰ বৰুৱাহোলা সংযোগী আজিলৈকে আমি ইমানবোৰ চৰকাৰ আহিল গ'ল, কিন্তু এতিয়ালৈকে আমাৰ ধৰিয়া গাঁওখনত বিশেষকৈ আমাৰ যাতায়াতৰ সুব্যৱস্থাৰ কাৰণে কোনো আজিলৈকে শিলগুটি বা অন্যান্য এনেকুৱা ধৰণৰ আমাৰ একো সুবিধা নহ'ল। বৰ্তমান আমি এতিয়া যিহেতু আমাৰ কুকুৰেখোৱাৰ পৰা বৰুৱাহোলালৈ যিটো সংযোগী পথ বৰ্তমান চলি আছিলে, এই পথটোৰ কিছু অংশ কাম সম্পূৰ্ণ আধা অংশ নহয়, ঠিক 600 মিটাৰমান কাম বাকী আছে বুলি আমি জানিব পাৰিছোঁ। সেই কামখিনি আমাৰ এই ধৰিয়াৰ ৰৈসকলে সংযোগী পথটো নকৰি ধৰিয়াৰ পৰা আমাৰ বৰুৱাহোলা সংযোগী পথটো যদি কাম কৰে আমি তেতিয়া আমাৰ ধৰিয়াবাসী ভাল নিতান্ত প্ৰয়োজন হৈছে নহয় জানো, সেইটো তাত যথেষ্ট বেয়া হৈছে। গতিকে এই পথটোতকৈ সেই পথটো আমাৰ কৰিব লাগে। আৰু আমি যেনিবা 3টা ল'ৰা ছোৱালী হ'ল, তেতিয়া বৰুৱাহোলা হৈ পিনে আমাৰ গাড়ী আহিলে বান্দিৰত অন্তগড়ৰ ওচৰত পৰা আমাৰ টাঙি লৈ গ'ল। নিশ্চয় ক'ব লাগিব আচলতে প্ৰতিজনে আচলতে সেই কাম কৰিব বিচাৰিছে, কিন্তু তেওঁলোকে সাধাৰণতে ঠিকাদাৰসকলে কেনেধৰণৰ ছিষ্টেমত সাধাৰণতে এই কামটো আগবঢ়াই ল'ব খুজিছে আমি এই সন্দৰ্ভত তুমি জানিব পৰা নাই যদিও তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আচলতে এই পথছোৱাতকৈ আচলতে সেই যিটো ধৰিয়া আৰু বৰুৱাহোলাৰ যিটো পথ আচলতে সেই জৰাজীৰ্ণ পথটো মেৰামতিৰ কাৰণে তেওঁলোকে আজি এই পথছোৱাৰ বিৰোধ কৰিছে। গতিকে আৰু আছে আমাৰ মাজত আৰু যথেষ্ট সংখ্যক লোক আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ কি ক'ব কেলৈ ওলাই আহিছে আজি ওলাই আহিছে। আমাৰ যিটো মানে ধৰিয়াৰ পৰা বৰুৱাহোলালৈ ৰাস্তাটো যিটো গৈছে সেইটো বিশেষভাৱে একেবাৰে বেয়া ৰাস্তাটো, তাৰ শিলগুটিও নাই। গতিকে ল'ৰা ছোৱালীখিনি সেইটোৱে অহা যোৱা কৰে, সৰহ সংখ্যক মানুহ সেইটোতে অহা যোৱা কৰে। সেইটো কাৰণে আমাক সেইটো ৰাস্তা মানে অতি প্ৰয়োজন হৈছে। নিশ্চয়কৈ তেওঁলোকে তেওঁলোকৰ যিটো সমস্যা আচলতে দাঙি ধৰিছে, আচলতে এই পথটোতকৈ সাধাৰণতে সেই পথটো অতি প্ৰয়োজনীয় বুলি তেওঁলোকে ব্যক্ত কৰিছে। গতিকে এই ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰাও চৰকাৰক আহ্বান থাকিল যাতে তেওঁলোকৰ যিখিনি অসুবিধা হৈছে, তেওঁলোকৰ যিটো সমস্যা হৈছে তেওঁলোকক যেন পৰিপূৰ্ণ কৰি দিয়ে, আমি ইয়াকে কামনা কৰিছোঁ। গতিকে আমি আৰু নিশ্চয়কৈ ক'ব লাগিব সাধাৰণতে এই পথছোৱাত সঁচাকৈয়ে যি জনবসতিৰ পৰা আদি কৰি জনসমাগম নিশ্চয়কৈ কম, অৰ্থাৎ তাৰ যি অহা যোৱাৰ কাৰণেও যথেষ্ট কম সংখ্যক মানুহ অহা যোৱা কৰে। গতিকে এই ক্ষেত্ৰত চৰকাৰে অতি কঠোৰ দৃষ্টি ল'বৰ বাবে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। সেই যুৱক আছে, আমি যুৱকৰ পৰা জানিব বিচাৰিছোঁ যিহেতু আজি আপোনালোকে এই পথটো বিৰোধ কৰি সাধাৰণতে ওলাই আহিছে। আচলতে মানে যিটো বৰুৱাহোলা আৰু যিটো ধৰিয়া সংযোগী যিটো পথ, যিটো পকানাদৰ হৈ যিটো গৈছে আচলতে সেইটো বনাবৰ কাৰণে আজি ওলাই আহিছে, যিহেতু এই পথটো নালাগে সেইটো লাগে, ঠিক তেনেকৈ কৈছে। এই ক্ষেত্ৰত কি ক'ব? মই বিশেষ এটা ক'ব বিচাৰোঁ যে আচলতে আমি বিৰোধ নহয়, আচলতে আমি কথাখিনি ভালদৰে জ্ঞাত। বিৰোধ বুলি ক'লে ভুল হ'ব, আচলতে যুদ্ধ কৰাৰ নিচিনা হয় কিবা এটা কৰাৰ ক্ষেত্ৰত। কিন্তু এই ৰাস্তাটোতকৈ বাকী যিছোৱা ৰাস্তা আপোনাৰ বাকী ৰৈ গৈছে, আমি জনা নজনাকেই আপোনাৰ
কি কয় 650, 700, 750 এনেকুৱাই কিবা আপোনাৰ বাকী পথ ৰৈ গৈছে। এই ৰৈ যোৱা অংশ এই অঞ্চলতকৈ আমাৰ যিটো ৰাস্তা আছে আপোনাৰ আগৰ আপোনাৰ ব্যক্ত কৰি গৈছে তেওঁলোকে যে ধৰিয়াৰ ৰৈতকৰ পৰা বা ধৰিয়াৰ গাঁৱৰ পৰা আপোনাৰ বৰুৱাহলা সংযোগী পথটো সেই বাকী চোৱা যি জৰাজীৰ্ণ অৱস্থা আছে আপোনালোকে অন্ততঃ দেখিলে গম পাব। তাত যেতিয়া আপোনাৰ এখন 108 অসম চৰকাৰৰ আপোনাৰ 108খন যেতিয়া তাত প্ৰৱেশ কৰে বা তাত সোমায় কোনোবা এগৰাকী ৰোগীক নিবলৈ হ'লেও তেওঁলোকে তালৈ যাব পৰা অৱস্থাত নাই। একেবাৰে ৰাস্তাটো ইমানেই উখুৰা মুখুৰা, ইমানেই বোকা হয় আপোনাৰ সেয়া আপোনাৰ তেওঁলোকে যাব পৰা অৱস্থাত নাথাকে। এডোখৰলৈ আপোনাৰ ঠেলাত নাওটো বা চাইকেলত নহ'লে দাঙি উলিয়াই আনিব লগা অৱস্থাত হৈ আছে। আমি প্ৰত্যক্ষ কৰিছোঁ সেইখিনি কথা আমি স্পষ্টভাৱে দাঙি ধৰিছোঁ। আমি অনাগত দিনতো দাঙি ধৰিছিলোঁ আৰু আগলৈও দাঙি ধৰিম, ভৱিষ্যতেও দাঙি ধৰিম যে এইটো কথা হ'বলভাৱে আমাৰ ৰাস্তা পদূলি সেইটোহে আমাৰ বেছি প্ৰয়োজন। লগতে শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ লগতে আছে আমাৰ হাইস্কুল, ওচৰতে MV স্কুল। প্ৰায়ভাগ ঘনবসতিপূৰ্ণ অঞ্চল হিচাপে আমাৰ প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে সেই স্কুলখনলৈ তেওঁলোকে সমাগত, তেওঁলোকে সদায় গৈ থাকে। সেইখিনি ছাত্ৰ ছাত্ৰীয়ে বোকা আপোনাৰ গছকি উখুৰা মুখুৰা ৰাস্তাত বাৰিষা দিনত কিমান কষ্টৰে যায় সেইটো অন্ততঃ তেওঁলোকৰ অভিভাৱকে লগতে আমি সেইটো প্ৰত্যক্ষ কৰিছোঁ। এই হেতুকে আমি এই বিষয়ে স্থানীয় বিধায়ক মহোদয়কো আমি অৱগত কৰিছিলোঁ। লগতে আপোনাৰ যি পথছোৱা কাম চলাই আছে তেখেতকো আমি জনাইছিলোঁ যে তেখেতে আমাক কিছু কথা জানিবলৈ দিছিলে যে এই বুলি আমি পথছোৱা যি কাম কৰিছোঁ এই চোৱা ইয়াত সম্ভৱ এই পথছোৱা কাম নহ'ব চাগে, কিন্তু তেওঁলোকে আমাক বিভাগীয় কৰ্তৃপক্ষৰ ওচৰতে এই কথাখিনি দাঙি ধৰিবলৈ অনুৰোধ জনাইছিলে। আমিও বিশেষৰূপে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত যে যোগাযোগ কৰিছিলোঁ তেওঁলোকে জনাইছিলে আমাক এই ৰাস্তাচোৱাই কাম হ'ব, কিন্তু আমাক তেওঁলোকে এটা বিষয়ে কি কয় আপোনাৰ ভালদৰে জনাই নিদিলে যে কি কাৰণে হ'ব। আমিতো তেওঁলোকৰ ওচৰত দাবী কৰিছিলোঁ আমাক সেই ৰাস্তাচোৱাই প্ৰয়োজন। আমি আপোনাক আগতে কৈ গৈছোঁ মই যে আমাক কি কাৰণে সেই ৰাস্তাচোৱা বেছি প্ৰয়োজন। এই কথাটো আমি অৱগত কৰিছোঁ, স্থানীয় বিধায়ক মহোদয়কো কৈছিলোঁ। স্থানীয় বিধায়ক মহোদয়ে কি ধৰণৰ উত্তৰ দিলে? তেওঁ যে যিহেতু এই ৰাস্তাটো আপোনালোকে দাবীদাৰ কৰিছিলে যে আমাক এই ৰাস্তাটো হ'ব লাগে বুলি কয়, এতিয়া তেওঁ কি বুলি মানে তেখেতে আমাক জনালে যে আপোনাৰ বাকী ৰৈ যোৱা কামছোৱা বৰ্তমান নহ'ব, এইটো কাম বন্ধ হৈ আছে আৰু এইটো ভৱিষ্যতে নহ'ব। আপোনাৰ মানে বাকী ৰৈ যোৱা যিটো কাম মই অলপ আপোনালোকক ক'ব লাগিব বুজাই। ধৰক আপোনাৰ ৰাস্তাটো 5 কিলোমিটাৰ বা 6 কিলোমিটাৰ আছে, তেওঁলোকে আপোনাৰ বৰুৱাহলাৰ পৰা কুকুৰেখোৱালৈকে 4 কিলোমিটাৰ চখই বনালে, বাকী ৰৈ যোৱা 400 এই কামছোৱা আপোনাৰ বন্ধ হৈ আছে বা নহ'ব। এই কথাটো আমাক স্পষ্টভাৱে দাঙি ধৰিছিলে আৰু তেওঁলোকৰ ওচৰত আমি মানে বিধায়ক মহোদয়ক সুধিছিলোঁ যে কোনোবা আহিছিলে নেকি বা কিবা কৰিছিলে নেকি, কাগজ পত্ৰ দিছিলে। তেখেতে ক'লে একো মোৰ ওচৰত তেনেকৈ অহা নাই, আমিয়ে প্ৰথম গৈছিলোঁ। আমি ক'ব পাৰোঁ তেখেতক ডাঠি দি যে আমি প্ৰথম গৈছিলোঁ, আপোনাৰ ওচৰত আমি কথাটো উপস্থাপন কৰিছিলোঁ এই ৰাস্তাচোৱা এনেকৈ বনক, কিন্তু তেখেতে আমাক এই কথাটো স্পষ্টভাৱে প্ৰকাশ কৰিছিলে যে এই ৰাস্তাচোৱা কাম নহ'ব, বন্ধ হৈ আছে বুলি। বন্ধ আজি কৰিব নেকি? আজি দিনটোত কৈ দিম বুলি ভাবিছে নেকি? আমি আচলতে আজি অনিৰ্দিষ্টকাললৈ বন্ধ নহয়, আচলতে আমি এটা সুমীমাংসা নোহোৱালৈকে অন্ততঃ আমি জ্ঞাত হৈছোঁ যে অকণমান হ'লেও আপোনাৰ যিটো ৰাস্তা আমি বনাবলৈ বা ৰৈ যোৱা অংশ বনাবৰ কাৰণে আমি আজি দাবী কৰিছোঁ, সেই চোৱা অংশ আপোনাৰ বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যে লৈছে বুলি শুনিছোঁ, কিন্তু আমি সম্পূৰ্ণভাৱে জ্ঞাত নহয়। আমাৰ ওচৰত তেনেকৈ তেওঁলোকে কোনো লিখিত কাগজ দিয়া নাই বা আমাক কোনো জনোৱা নাই। আমি বিশেষ সূত্ৰেহে গম পাওঁ যে সেই চোৱা ৰাস্তা তেওঁলোকে বনাব বুলি, কিন্তু কেতিয়া বনাব সেই কথাটো আমাক অলপ কৈছিলে। আমি শুনামতে তেওঁলোকে আপোনাৰ ইলেকশ্যনৰ আমাৰ এই লোকসভাৰ ইলেকশ্যন আহিছে, ইলেকশ্যনৰ পাছতে সেই চোৱা ৰাস্তা কাম আৰম্ভ কৰিব বুলি তেওঁলোকে বিশেষকৈ আমি গম পাইছোঁ। আৰু লগতে এই ৰাস্তাচোৱা কাম আমাৰ আৰম্ভ হওক, আচলতে একেলগে আৰম্ভ হওক। যেতিয়া আপোনাৰ লোকসভাৰ ইলেকশ্যনৰ পাছত বৰুৱাহলাটো ধৰিয়াৰ ৰেটকৰ কাম বা পথ ধৰিয়াৰ যিটো পথ কাম আৰম্ভ হ'ব, তেতিয়াই এই ৰাস্তাটো কামছোৱাও তেতিয়াই লগতে আৰম্ভ হওক। আৰু আপোনাৰ স্থানীয় ৰাইজসকলে ভয় খাই আছে আচলতে যে আপোনাৰ এই চোৱা কাম আৰম্ভ হ'লে সেই বাকী চোৱা কাম নহ'ব নেকি, আমাক নিদিব নেকি, তেওঁলোকে ভুল প্ৰতিশ্ৰুতি দিছে নেকি। সেইকাৰণে আমি বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়ক মহোদয় আৰু যি আপোনাৰ কাম চলাইছে ঠিকাদাৰ, তেখেতকো আমি অনুৰোধ জনাইছোঁ যে এই কামছোৱা বৰ্তমান সময়লৈকে ঠিকাদাৰ মহোদয়ে স্থগিত ৰাখক। আমি এই বিষয়ে আপোনাক অৱগত কৰোঁ। অৰ্থাৎ ক'বলৈ গ'লে আমি নিশ্চয় আচলতে এই পথটো এটা সিদ্ধান্ত লাগে বুলি তেওঁলোকে এটা আহ্বান জনাইছে। গতিকে যিহেতু সিদ্ধান্ত নোহোৱালৈকে সাধাৰণতে পথটো তেওঁলোকে বন্ধ কৰাৰ যি তেওঁলোকে কথা ব্যক্ত কৰিছে,
গতিকে তেওঁলোকে বিচাৰিছে ঠিকাদাৰসকলৰ পৰা বা অন্য স্থানীয় বিধায়কসকলৰ পৰা এটা সুসিদ্ধান্ত লাগে। এই সিদ্ধান্তই যেন মানে সকলোকে যাতে সুবিধা কৰি তোলে, পথছোৱা কামো যেন তেওঁলোকে বিচৰা ধৰণে কাম হৈ উঠক, তাকে আমি কামনা কৰিছোঁ।